নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু মই আজি আহিছোঁ মানে অসম ৰাজ্যিক চিৰিয়াখানা চাবলৈ। মই আপোনালোকক অলপমান চিৰিয়াখানাৰ ভিতৰলৈ দেখুৱাই দিছোঁ। আজি মানে মানুহো বহুত বেছি আহিছে আৰু মই বৰ্তমান ভিতৰলৈ গৈ আছোঁ। আৰু এয়া চাওক, আজি মানে বহুত মানুহ আহিছে চিৰিয়াখানাত আৰু মই মানে মোৰ বন্ধুজনক টিকট ল'ব গৈছোঁ। আৰু এয়া চাওক, ইমান গাড়ী আজি মানুহ বহুত আহিছে। আৰু মই বৰ্তমান গৈছোঁ টিকট কাউণ্টাৰৰ ফালে। আজি মানুহ চাওক ইমান হৈছে বা। আৰু এয়া চাওক মানে টিকট কাউণ্টাৰত ইমান মানুহ। আজি মানে টিকট লোৱা অলপ দেৰি হ'ব আৰু এতিয়া মোটামুটি 12টামান বাজি গ'ল। আৰু ফাইনেলি বৰ্তমান আমি মানে চিৰিয়াখানাত প্ৰৱেশ কৰিছোঁ। মই আপোনালোকক জিৰাফ দেখুৱাই আছোঁ মানে ইয়াৰ ভিতৰত। আৰু এইফালে আগবাঢ়ি গৈ আছোঁ, মানে এইফালে বাঁহৰ বেৰিকেড দেখিছোঁ, কি আছে নাজানো, চাই লওঁ কি আছে ভিতৰত। আৰু সেইফালে চাওক, আজি মানুহ বহুত আহিছে। যোৱাকালি মানে ঈদ আছিলে আৰু ঈদৰ পিছত মানে বহুতে ফূৰ্তি কৰিবলৈ আহিছে। আৰু এইফালে চাওক আপোনালোকে, মানে জিৰাফে খাই খাই আছে ইমান ওপৰত আৰু বহুত ডাঙৰ জিৰাফটো। চাওকচোন আপোনালোকে এইবাৰ অলপমান জুম কৰি দিলোঁ মই আপোনালোকক। ধুনীয়াকৈ খাই খাই আছে, মানে ওপৰত দিছে জিৰাফে, যিহেতুকে মানে তলত খানা খাই আপোনালোকে সকলোৱে জানেই। কিন্তু মই আজি প্ৰথম চিৰিয়াখানা চাইছোঁ। ত' আজি মই ফাৰ্ষ্ট টাইম মানে জিৰাফ দেখা পোৱাৰ সৌভাগ্য হ'ল আৰু চিৰিয়াখানাত গৈ। আৰু মোৰ বন্ধুজন এইফালে আছে আৰু এইবাৰ মই মানে এইফালেদি যাম। মানে গোটেই ব্লক পাৰি দিছে আৰু চিৰিয়াখানাৰ ভিতৰৰ ফালে, চাই ভাল লাগে, ধুনীয়া। আৰু চাওকচোন আপোনালোকে, মানে গোটেই মানে বেৰিকেডবিলাক এই মানে লোহাৰে দিছে, কিছুমান পাইপ লগাই দিছে, কিছুমান নেট জাল লগোৱা আছে। আৰু জিৰাফকেইটা অলপমান জুম কৰি দেখুৱাইছিলোঁ। আৰু এইবাৰ মই গৈছোঁ মানে এইফালে ইয়াতে আছে কেংগাৰু আছে, আপোনালোকে দেখিছে নহয়, সেইফালে মানে নেট লগোৱা আছে। আৰু সেইফালে মানে কেংগাৰু আছে। আৰু এই বহুত দূৰত আছে, অলপমান জুম কৰিছিলোঁ তথাপিও কাম নকৰে আৰু মানে। আৰু এইফালে মোৰ বন্ধুজনেও চাই আছে। বিকাশ, কেনেকুৱা লাগিছে চিৰিয়াখানা চাই? আৰু আগবাঢ়ি গৈ থাকিম আমি। আৰু এনেকৈ কিছু দূৰ আগবাঢ়ি যোৱাৰ পিছত আমি দেখিলোঁ মানে এইফালে পিঞ্জৰাত মানে সেই কৰি থৈছে আৰু চৰাইবিলাক বান্ধি থৈছে। আৰু আপোনালোকে দেখিছে নহয়, ইয়াত বিভিন্ন ধৰণৰ চৰাই আছে আৰু ইয়াত মানে ফলক আঁৰি থৈছে। আৰু ফলকখনত আপোনালোকে পঢ়ি পেলাই নামবিলাক জানিব পাৰিব। আৰু এইফালে চাওকচোন, দেওধৰিক চৰাই বুলি লিখা আছে। আৰু সেইফালে বিভিন্ন ধৰণৰ চৰাই আছে। মই আপোনালোকক অলপমান দেখুৱাইছোঁ, কাৰণ এইফালে নেটখন আছে যিহেতুকে অলপমান জুম কৰিলেও ভালদৰে চিনি নাপায়। তো নিজে গৈ পেলাই মানে প্ৰত্যক্ষভাৱে চাব লাগিব, তেতিয়া ভালদৰে আপোনালোকে দেখিব। তথাপিও মই আপোনালোকক মানে দেখুওৱাৰ প্ৰচেষ্টা কৰিছোঁ। ৱাও, কি ধুনীয়া ধুনীয়া চৰাই আছে, আপোনালোকে আহিলে নিশ্চয় উপভোগ কৰিব পাৰিব ইয়াত। আৰু এইফালে গৈছোঁ মানে এইফালেও চৰায়ে আছে কিছু কিছু। আৰু মই আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে আপোনালোকে দেখিছে মানে কাউধনেছ, আৰু এইফালে কেটেলা পহু আছে ইয়াতে। আৰু এইটো চৰাইটো চাওক আপোনালোকে, কেটেলা পহু আছে, মানে কেমেৰাত বন্দী হোৱা নাই। চ' এইফালে আৰু কি আছে মই চাই লওঁ। আৰু আজি মানে বহুত মানুহ হৈছে দেই চৰাই চোৱা, মানে চৰাই এনেই দেখাই নাপায় যে। আৰু ইফালে চাওক, এইটো কিবা লৰি চৰাই নেকি। এইটো চাওক, ৰঙা ৰঙা, কি ধুনীয়া আহা খাই আছে। আৰু এনেকৈ মানে বহুত আজি ভাল লাগিল, মানে বহুত দিনৰ মূৰত অসমতে থাকি মানে অসম ৰাজ্যিক চিৰিয়াখানাখনে দেখা নাছিলোঁ, কিমান লাজৰ কথা হয়নে। আৰু এইফালে দেখিছোঁ মানে এইটো চাওক, আৰু এইটো হৈছে মানে জহামলা। আপোনালোকে দেখিছে কিমান দৌৰি আছে, চাওকচোন, মানে এনেই নাথাকে আৰু থিতাপি নাথাকে, বান্দৰৰ তেজ থকা নিচিনাকৈ দৌৰি আছে, আপোনালোকে নিজে দেখিছে। আৰু ইয়াত লিখা আছে মানে জহামলা বুলি। আৰু সেইফালে আগবাঢ়ি গৈ থাকিম, কি কি আছে মই আপোনালোকক দেখুৱাই আছোঁ ভালদৰে। আৰু এইবিলাক চাওকচোন, কি ধুনীয়াকৈ সজাই ৰাখিছে, ইমান ডাঙৰ এটা মানে অঞ্চল, তথাপিও মানে ধুনীয়াকৈ সজাই ৰাখিছে আৰু চৰাই চিৰিকটিৰ বাবে। গতিকে মানে গুৱাহাটী চিটিৰ মাজত মানে মাজমজিয়াত এনেকৈ এটা প্লেচ পোৱাটো বহুত সৌভাগ্যৰে কথা বুলি কওঁ। আৰু সেইফালে চাওক আপোনালোকে, মানুহো আজি যথেষ্ট আহিছে। আৰু মানুহবিলাক মানে এইফালে পাহাৰৰ ফালেও ওপৰৰ ফালে গৈ আছে, আৰু ময়ো গৈ আছোঁ। আৰু মই আপোনালোকক এইফালে দেখুৱাই আছোঁ মানে কি আছে এইফালে, মানে এইফালেও বেৰিকেড দি থৈছে।
আৰু এইবাৰ মই মানে ইফালে আহি দেখিছোঁ যে এইফালে হৰিণবিলাক মানে ইয়াত আছে আৰু বেৰিকেড দি ৰাখি থৈছে চাৰিওফালে আৰু হৰিণবিলাক ইয়াতে মানে ঘাঁহ দি থৈছে, ঘাঁহবিলাক খাই আছে। আপোনালোকে দেখিছে নহয়, অলপমান জুম কৰি মই আপোনালোকক দেখুৱাইছোঁ। আৰু এয়াই আছিল মানে চিৰিয়াখানাৰ মাজত থকা মানে হৰিণ, আৰু হৰিণবিলাকে বৰ্তমান ঘাঁহ খাই আছে। আৰু ইফালে আগবাঢ়ি গৈ থাকিম, আৰু মোৰ বন্ধুজনে আগবাঢ়ি গৈ আছে, ময়ো গৈ আছোঁ ইফালে। আৰু ইমান ডাঙৰ এটা এৰিয়া দেই, আপোনালোকে আহিলে মানে ভাগৰ লাগি যাব আজি, আৰু গৰমো বহুত বেছি হৈছে। চ' এইবাৰ মই দেখিছোঁ মানে এইফালে ভাত চৰাই, আৰু মই ভাত চৰাই আপোনালোকক দেখুৱাই আছোঁ। আৰু আজি চিৰিয়াখানা চাব আহি মানে ওচৰতে ভাতো প্ৰত্যক্ষ কৰিব পালোঁ। আৰু এইকেইটা চাওক, ভাতকেইটা কি ধুনীয়া কৰি আছে। টিকু টিকু, ৱাও কি বঢ়িয়া লাগিছে। এয়া চাওক, ওচৰৰ পৰা দেখাইছোঁ মই আপোনালোকক। আৰু সেইফালে দেখিছোঁ এটা মইনা চৰাই, আৰু মইনা চৰাইটো মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু মোৰ বন্ধুজনে মানে মইনাটোৰ লগত অলপ উমলি আছে। এয়া চাওক, এইটো হৈছে মানে মইনা, একেবাৰে ওচৰৰ পৰা চাব পাৰিব আপোনালোকে চিৰিয়াখানাত আহিলে। আৰু কিবা ফল খাই আছে। আৰু সেইফালে আগবাঢ়ি গৈ থাকোঁ, মানে কি আছে চাওঁ। আৰু সঁচাকৈ দেই, আজি মোৰ লাইফত মানে প্ৰথমবাৰ চিৰিয়াখানা চাবলৈ আহিছোঁ, যিহেতুকে অসমতে থাকোঁ। তথাপিও আৰু চিৰিয়াখানা দেখাই নাছিলোঁ, আজি ইমান ডাঙৰ হ'লোঁ। এইবাৰ মই দেখিছোঁ মানে এইফালে হৰিণ আছে, আৰু হৰিণবিলাক মই আপোনালোকক দেখুৱাই আছোঁ। মানে এইবোৰ চাওক, মানে হৰিণবিলাক পুখুৰীত পানী খাই আছে। আৰু সেইবোৰ চাওক, কিমান ডাঙৰ ডাঙৰ হৰিণ, মানে কাজিৰঙাত দেখি অহা হৰিণৰ নিচিনাই আৰু ছেইম। এইকেইটা ডাঙৰহে অলপমান, কাজিৰঙাবিলাক সৰু সৰু দেখিছিলোঁ মই যোৱা কিছুদিন আগতে, মানে কাজিৰঙা গৈ আহিলোঁ। তথাপিও আৰু এইকেইটা হৰিণ দেখি মানে কাজিৰঙা দেখা যেন অনুভৱ হৈছে মোৰ। আপোনালোকক মই অলপমান জুম কৰি দেখুৱাইছোঁ হৰিণবিলাক। আৰু গৰম যিহেতুকে সেইকাৰণে মানে পানীত নমি আছে, আৰু যিহেতুকে ইয়াত মানে গছো অলপ কম আছে। আৰু এইবাৰ মই গৈ আছোঁ মানে বাঘ চাবলৈ, আৰু সেইফালে বাঘ চাবলৈ গ'লে মানে চিৰি দি বগাই যাব লাগে। সেইফালে পিঞ্জৰাবিলাকত মানে বাঘবিলাক বন্দী কৰি ৰাখিছে। আৰু মানে বাঘ চাবলৈ গ'লে মানে কি হয়, এইটো বেৰিকেডটো অলপমান দূৰৰ পৰা দিছে, মানে কেমেৰা চেমেৰা কৰিলেও যাতে মানে বাঘে আহি মানে আক্ৰমণ কৰিব নোৱাৰে। আৰু সেইকাৰণে মানে খুব ফেঞ্চিং লগাই থৈছে ঘন ঘনকৈ, যাতে হাতখন কমি নাযায়, এনেকৈ মানে ৰাখি থৈছে। আৰু আজি মানে দুপৰীয়া গৰম হৈছে, সেইকাৰণে বাঘবিলাক বাহিৰত ওলাই থকা নাই। অলপমান জুম কৰি দেখুৱাব পাৰিলে ভাল হয়, চেষ্টা কৰিম মই আপোনালোকক, যদি ওচৰতে থাকে মই দেখুৱাই দিম। আৰু সেইফালে আছে দুটামান নাহৰফুটুকী, কিন্তু মানে এইখিনিত আজি ৰ'দ দিয়াৰ কাৰণে ওলাই থকা নাই। আৰু দুপৰীয়াৰ সময় যিহেতুকে মই আপোনালোকক কৈছোঁৱে প্ৰথমতে 12টামান বাজিছে আমাৰ অলপমান জুম কৰিছিলোঁ, ভিতৰত আছে কিন্তু মানে প্ৰত্যক্ষ নহয়। আৰু সেইটো চাওক, ওচৰতে আছে, সেইটো অলপমান মই এইফালে মানে পাৰিলে জুম কৰি দেখুৱাইছোঁ। এইটো হৈছে মানে নাহৰফুটুকী। আজি দুপৰীয়া ইমান গৰম দিছে, তাতে আৰু পাহাৰ বগোৱা এক্সপিৰিয়েঞ্চ নাই, একেবাৰে ঘামি জামি গৈছোঁ। আপোনালোকক মানে চেহেৰাটো দেখুৱাবই লাজ লাগি গৈছে। আৰু মই বৰ্তমান পাহাৰৰ পৰা নামি আহি আছোঁ, আপোনালোকে মোক দেখিছে নহয়, ক'লা চশমা পিন্ধি নামি আহি আছোঁ। আৰু ইফালে মানে কি আছে, মই যাই থাকোঁ, মানে যিহেতুকে মানে অসম ৰাজ্যিক চিৰিয়াখানা মই প্ৰথম দেখিছোঁ, সেইকাৰণে ক'ব নোৱাৰোঁ ভিতৰত কি আছে। চাই লওঁ কি আছে, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু মই বৰ্তমান এইফালে পাহাৰৰ পৰা নামি গৈ আছোঁ। বহুত গৰম লাগিছে, চলাবিলাক তিতি গৈছে, আৰু উপায় নাই। আৰু এইফালে চাওক, এইটো মানে ডাঙৰ ভালুক, আৰু ভালুকটো পূৰা কুঁহিয়াৰ খাই আছে। কিছুমানে কুঁহিয়াৰ দিছে, তাৰমানে চাব যোৱা দৰ্শকে কুঁহিয়াৰ খাই আছে। এইফালে মই আপোনালোকক অলপমান দেখুৱাইছোঁ, ভাল আছে। আৰু এইকেইটা আছে মানে পহুকেইটাকো অলপমান জুম কৰি দেখুৱাইছোঁ আপোনালোকক। আৰু এই পহুকেইটাক মানে বিভাগীয় কৰ্তৃপক্ষই ইয়াত দানা দিছে, আৰু দানা খাই আছে, আপোনালোকে দেখিছে নহয়। মই অলপমান জুম কৰি দেখুৱাইছোঁ আপোনালোকক। আৰু আপোনালোকে চাওকচোন, ইমান মৰম লগা একেলগে গোটেইবিলাকে দানা খাই আছে।
আৰু এইটো আপোনালোকে চাওক, এইটো হৈছে মানে ইমু, আৰু এইটো চাওক ইমান ডাঙৰ ইমু, মানে দুটা আছে। মই ওচৰৰ পৰা এটা ভিডিঅ' কৰিছোঁ, ভিডিঅ'টো মই আপোনাক দেখুৱাই আছোঁ, একেবাৰে ওচৰৰ পৰাই দেখুৱাম। আৰু এইফালে ফলকখনত আপোনালোকে দেখিছে, ইয়াৰ নামটো হৈছে মানে ইমু। ইয়াত গোটেইখিনি ডিষ্ট্ৰিক্টখন লিখা আছে। আৰু এইফালে চাওক মানে সাপৰ ফটো লোৱা ব্যস্ত হৈ আছে, আৰু মই ওচৰতে গৈছোঁ, সেইকাৰণে অলপমান ফেটি সাপটো দেখুৱাই দিছোঁ। এইফালে চকৰি ফেটিও আছে, আৰু এইটো হৈছে মানে সাপ, আৰু এইটো বৰ বিষাক্ত সাপ হয় অসমৰ। আৰু এইফালেও আছে দুটা সাপ আছে একেলগে। আৰু আজি চোৱা মানুহ যিহেতুকে বেছি, আৰু সকলোৱে ফটো লোৱা মাথা মাৰি আছে। আৰু ইয়াত মই আজি দেখিছোঁ মানে ৰাছেল ভাইপাৰ একেবাৰে বিষাক্ত হয়, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। এইফালেও আছে এটা সাপ। ऊपर साइड पे है जाओ वो साइड पे नहीं देखना है देखो আৰু এয়া হৈছে মানে একেবাৰে পৃথিৱীৰ বিখ্যাত মানে বিষাক্ত সাপ ৰাছেল ভাইপাৰ। আপোনালোকে চাওকচোন ওচৰৰ পৰা। चलो को कोई नहीं सीखा क्या आटा बारे बोला मत ले और हाथ तक আৰু ৰাছেল ভাইপাৰৰ পিছতে মানে আছে চকৰি ফেটি, আৰু এইফালে চাওক আপোনালোকে চকৰি ফেটি ইয়াত মানে শুই আছে। আৰু আপোনালোকে ভালদৰে চাওকচোন, চকৰি ফেটিটো পূৰা বাক খাই আছে, খাই লৈ মানে এনজয় কৰি আছে আৰু ঠাণ্ডাত। গতিকে এয়াই আছিল মানে অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰৰ দৃশ্য। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে মোৰ এই প্ৰণৱ ব্লগ ইউটিউব চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।